মুকেশ আম্বানীৰ প্ৰসংগ আনিছোঁ আমি মুকেশ আম্বানীৰ বাৰ্থ চাৰ্টখন আমি চাম এয়া হৈছে মুকেশ আম্বানীৰ বাৰ্থ চাৰ্ট মুকেশ আম্বানী যদি আমি গোটেই হিষ্ট্ৰীটো চাবলৈ যাওঁ আৰু এতিয়া 2025 বৰ্ষত এই কম্বিনেশ্যনৰ যিসকলৰ বাৰ্থ চাৰ্ট আছে তেওঁলোকৰ বহুত ভাল হ'ব বুলি কৈছে নমস্কাৰ স্বাগতম জনাইছোঁ 2025 বৰ্ষ নতুন আশালৈ আহিছে এই 2025 বৰ্ষটোত সকলোৰে সপোন ভাল কাম কৰিম আৰু অলপ যদি আমি অন্য ধৰণে বিষয়বোৰ চাওঁ যেটো মোৰ অধ্যয়নৰ এটা বিষয়বস্তু যেটো মই ভাল পাওঁ আৰু সেই ভাল পোৱা সাবজেক্টৰ ওপৰত অলপ ক'ব বিচাৰিছোঁ নিউমেৰলজি সংখ্যাতত্ত্ব এই নিউমেৰলজি যাৰ জৰিয়তে ভৱিষ্যত চাব পাৰি বুলি বিশ্বাস কৰা হয় যাৰ জৰিয়তে এটা নতুন সপোন দেখাৰ বিশ্বাস কৰা হয় সেই নিউমেৰলজিৰ কথা পাতিব বিচাৰিছোঁ 2025 বৰ্ষৰ এই আৰম্ভণি সময়খিনিত 2025 বৰ্ষটো সংখ্যাতত্ত্বৰ ফালৰ পৰা এটা ভাল বৰ্ষ 9 নম্বৰৰ বৰ্ষ অৰ্থাৎ মংগলৰ সেই 9 নম্বৰটোৱে নতুন আশা আনিব নতুন একশন আনিব নতুন কৰ্ম প্ৰতিভা আনিব আৰু আমাৰ মাজত কৰ্ম উদ্যম বঢ়াব বুলি কোৱা হয় নিউমেৰলজি বিশেষকৈ এই সংখ্যাতত্ত্বৰ বিষয়বোৰ জ্যোতিষ শাস্ত্ৰতকৈ অলপ উজু অলপ সহজ যাৰ বাবে এই নিউমেৰলজিৰ জৰিয়তে আপুনিও আপোনাৰ মনৰ ইচ্ছা নিজেই আপোনাৰ ভাগ্য কেনেকুৱা হ'ব অলপ পৰীক্ষা কৰি চাব পাৰে কিন্তু প্ৰতিটো কথাতেই এটা বিশেষ স্পষ্টীকৰণ মই দি থওঁ সেই স্পষ্টীকৰণ এই ভিডিঅ'টোতো আপোনালোকক দিব বিচাৰিছোঁ যে কৰ্মোদ্যম যদি থাকে আপুনি যদি কৰ্মৰ ওপৰত বিশ্বাস কৰে মানে 60% মানুহৰ জীৱনৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰে আপুনি যি কৰ্ম কৰিব সেই কৰ্মৰ ফল তেনেধৰণে পাব আৰু 40%হে ডেষ্টিনিৰ ওপৰত নিৰ্ভৰ কৰে সেয়েহে কৰ্ম নকৰাকৈ কেৱল ডেষ্টিনিক ধিয়াই থাকিলে নহ'ব কৰ্ম কৰক আৰু এতিয়া মূল কথাখিনি কওঁ যে নিউমেৰলজিৰ কথা যে কৈছোঁ নিউমেৰলজিৰ বহুতখিনি দিশ থাকে বহুখিনি নিউমেৰলজিৰ তত্ত্ব থাকে তাৰ ভিতৰত আটাইতকৈ সহজ যেটো নিউমেৰলজিৰ তত্ত্ব হৈছে লছুগ্ৰিড এই লছুগ্ৰিড মই পঢ়িছোঁ আৰু অধ্যয়ন কৰিহে কিছু তথ্য আহৰণ কৰিছোঁ আৰু সেই তথ্যখিনিয়ে আপোনালোকৰ সন্মুখত উপস্থাপন কৰিব বিচাৰিছোঁ 2025 বৰ্ষৰ বাবে আৰু ক'ৰ পৰা পঢ়িছোঁ কি পঢ়িছোঁ ডিটেইলছ আপোনালোকক মই তলত দি থৈ দিছোঁ আপোনালোকে মোৰ যি প্ৰডাক্ট আছে সেই প্ৰডাক্টত গৈ চাব পাৰে সেই নিৰ্দিষ্ট কিতাপ দুখন তিনিখন মই পঢ়িছোঁ অতি কম দামত সেই কিতাপ দুখনৰ পৰা যিখিনি জ্ঞান আহৰণ কৰিছোঁ তাৰ ভিত্তিতে এইখিনি কথা উল্লেখ কৰিছোঁ এতিয়া কম 2025 বৰ্ষ কাৰ কি হ'ব 9 নম্বৰ সংখ্যাৰ কথা কৈছোঁ মাৰ্চৰ কথা কৈছোঁ মাৰ্চ মানে পাৱাৰ মাৰ্চ মানে শক্তি এই 9 নম্বৰে শক্তি দিব শক্তিৰ জৰিয়তে নতুন নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি হ'ব কিন্তু তাৰ পূৰ্বে কৈ থওঁ মুকেশ আম্বানীৰ প্ৰসংগ আনিছোঁ আমি মুকেশ আম্বানীৰ বাৰ্থ চাৰ্টখন আমি চাম গোটেইখিনি তথ্য গুগলতে আছে মুকেশ আম্বানীৰ বাৰ্থ চাৰ্ট অৰ্থাৎ জন্মৰ দিন তাৰিখ চন গোটেইখিনি আমি ইণ্টাৰনেটতে পাই গৈছোঁ সেইখিনি আহৰণ কৰি মুকেশ আম্বানীৰ সৈতে 9 নম্বৰৰ সংযোগ 2025ত মুকেশ আম্বানীৰ কেনে হ'ব বা এনেকুৱা ধৰণৰ বাৰ্থ চাৰ্ট থাকিলে কাৰ কি হ'ব কিমান ভাল হ'ব কিমান বেয়া হ'ব গোটেইখিনি আপোনালোকে গম পাব এই ভিডিঅ'টোত চাই থাকক মই আপোনালোকক লিখিত ৰূপত সেইখিনি দেখুৱাব বিচাৰিছোঁ আৰু সময় নষ্ট নকৰি পোনপটীয়াকৈ মই আমাৰ গোটেই কাগজ বহি লৈ লৈছোঁ কলম লৈ লৈছোঁ আৰু এইখনেই হৈছে লছুগ্ৰিড মই ইয়াত লিখিছোঁ লছুগ্ৰিড এয়া হৈছে 4 9 2 3 5 7 8 1 6 ঠিক এইটো পেটাৰ্ণতে থাকে এই চাৰ্টখনে আমি ফ'ল' কৰিব লাগিব প্ৰত্যেকজন মানুহৰ ক্ষেত্ৰত আৰু এই চাৰ্টখনৰ কি অৰ্থ থাকে মই স্ক্ৰীনশ্বট আপোনালোকক দি দিছোঁ আপোনালোকে চাব পাৰিব আৰু যিখন মই যি কিতাপৰ কথা কৈছোঁ সেই কিতাপখিনি পঢ়িও আপোনালোকে জ্ঞান আহৰণ কৰিব পাৰিব এতিয়া 1 নম্বৰে কাক বুজায় 1 নম্বৰে সূৰ্যক বুজায় 2 নম্বৰে কাক বুজায় চন্দ্ৰক বুজায় 3 নম্বৰে বৃহস্পতি 4 নম্বৰে ৰাহুক 5 নম্বৰে বুধক 6 নম্বৰে শুক্ৰক 7 নম্বৰে কেতুক 8 নম্বৰে শনিক 9 নম্বৰে মংগলক বুজায় এয়া হৈছে 1 পৰা 9 লৈকে সংখ্যাতত্ত্বত আমি 1 পৰা 9 লৈকে হিচাপ কৰোঁ 1 পৰা 9 সংখ্যাৰ এইখিনি হৈছে মহত্ব আৰু এইখন হৈছে চাৰ্ট আৰু এইটো পেটাৰ্ণ পাৰ্মানেণ্ট পেটাৰ্ণ এই পেটাৰ্ণটো থাকে এতিয়া মুকেশ আম্বানীৰ কথা লৈ আহিছোঁ মুকেশ আম্বানী যেটো আপোনালোকে ইণ্টাৰনেটতো পাই যাব তেনেদৰে বহু মানুহৰ আপোনালোকে চাব পাৰে আপোনালোকৰ নিজৰ তাৰিখ বাৰৰ ক্ষেত্ৰতো সেইখিনি চাব পাৰে মুকেশ আম্বানীৰ জন্মৰ তাৰিখ 19 এপ্ৰিল 1957 চন তাৰিখ 19 আৰু চন 1957 এতিয়া পাৰ্চনেলিটি নাম্বাৰ বুলি যদি কওঁ আমি আমি দুটা নাম্বাৰ বিচাৰিব লাগিব পাৰ্চনেলিটি নাম্বাৰ 1 আৰু 9 মানে যেটো জন্মৰ তাৰিখ নিৰ্দিষ্ট জন্মৰ তাৰিখটোৰ ক্ষেত্ৰত 1 + 9 = 10 1 + 0 = 1 মানে ইয়াক আমি এটা কৰিব লাগিব
দুটা ওলাইছে যেহেতু দুটাৰ পৰা এটা কৰিব লাগিব আৰু দুটাৰ পৰা এটা কৰোঁ 1 + 0 1 হ'ল আৰু ডেষ্টিনি নাম্বাৰ ওলাবলৈ হ'লে আমি গোটেই দিন মাহ চন গোটেইকেইটা যোগ কৰিব লাগিব তেতিয়া গোটেইকেইটা যোগ কৰিবলৈ হ'লে 1 + 9 + 4 + 1 + 9 + 5 + 7 এতিয়া এই গোটেইখিনি যোগ কৰিলে কি হ'ব 9 * 1 = 10 10 * 4 = 14 15 15 15 * 9 16 17 18 19 20 21 22 23 24 24 * 5 25 26 27 28 29 29 * 7 30 31 32 33 34 35 36 36 মানে এই গোটেইখিনি যোগ কৰি আমি কি পাম 36 পাইছো 36 হলে আমি এতিয়া ইয়াক আকৌ 3 আৰু 6 আমি যোগ কৰিব লাগিব কাৰণ সব এটা কৰিব লাগিব তো 3 + 6 = 9 মানে আমি ডেষ্টিনি নাম্বাৰ পালো 9 এতিয়া পাৰ্সোনালিটি নাম্বাৰ পালো মুকেশ আম্বানীৰ ক্ষেত্ৰত 1 যেটো হৈছে সূৰ্যৰ নাম্বাৰ সান আৰু ডেষ্টিনি নাম্বাৰ পালো আমি 9 হৈছে মাৰ্চৰ নাম্বাৰ আৰু এই বছৰটোৱে হৈছে মংগলৰ বছৰ 9 নম্বৰৰ সংখ্যাৰ বছৰ 2025ৰ এই চনটো সংখ্যা তত্ত্বৰ দিশৰ পৰা চাবলৈ গ'লে এইখিনি ওলাইছে আৰু ইয়াক অতি ভাল কম্বিনেশ্যন বুলি কোৱা হয় ভেৰি গুড কম্বিনেশ্যন মানে সূৰ্য আৰু মংগল সূৰ্য হৈছে আমাৰ বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা চাব গ'লেও সূৰ্যক আমি গোটেই সৌৰমণ্ডলৰ সৌৰজগতৰ মূল নক্ষত্ৰ বুলি ধৰো সেয়েহে সূৰ্য সদায় পিতা সকলোৰে পিতৃ হয় আৰু 9 হৈছে শক্তিৰ সঞ্চাৰ থাকে বুলি কোৱা হয় সেই শক্তিৰ সঞ্চাৰ মংগল এয়া হৈছে নিউমেৰলজি তাকো লছু গ্ৰিডৰ নিউমেৰলজি এয়া মুকেশ আম্বানীৰ এতিয়া আমি এই বাৰ্থ চাৰ্টখনৰ লগত এই চাৰ্টখনৰ লগত আমি মুকেশ আম্বানীৰ বাৰ্থ চাৰ্টখন মিলাব লাগিব মুকেশ আম্বানীৰ বাৰ্থ চাৰ্টখন যদি আমি মিলাও একে এটা ঘৰ বনাই ল'ব লাগিব আমি আৰু এইখনত যেনে ধৰণে সংখ্যাবোৰ দিয়া আছে তেন ধৰণে আমি মুকেশ আম্বানীৰ এই ডেট অফ বাৰ্থৰ পৰা সেই সংখ্যাখিনি আমি ইয়াতো ভৰাব লাগিব এতিয়া প্ৰথম সংখ্যাটো আহিছে ইয়াত আছে 1 এইখিনি দি যদি চাওঁ আমি আকৌ পাৰ্সোনালিটি নাম্বাৰ আৰু ডেষ্টিনি নাম্বাৰ পৰাও ল'ব লাগিব প্ৰথমে আমি ইয়াৰ পৰা লৈ লৈছো ডেট অফ বাৰ্থৰ ইয়াত 1 আছে 1টো আমি ইয়াত ভৰাম ইয়াত 1টো ইয়াত আছে সেই কাৰণে আমি 1টো ইয়াত ভৰাম তাৰপিছতে আহিছে 9টো ইয়াত আছে কাৰণে 9টো আমি ইয়াত ভৰাম বুজি পাইছে তাৰপিছত আহিছে 4টো ইয়াত আছে সেই কাৰণে 4টো আমি ইয়াত দিছো তাৰপিছত আহিছে 1 আকৌ 1 আহিছে যিমানে আহিব সেই ঘৰটোত আমি সিমানে ভৰাই ভৰাই গৈ থাকিম আকৌ 1 আহিছে কাৰণে ইয়াত এটা 1 দিছো আকৌ আহিছে 9 এটা আছিল আগতে আকৌ কাষতে 9টো বহাই দিছো 5 আহিছে 5 বুধৰ নম্বৰ ব্যৱসায়ৰ বাবে অতি উত্তম নম্বৰ 5 আহিছে কাৰণে 5টো ইয়াত যেনেকৈ আছে লছু গ্ৰিডত তেনেধৰণে আমি ইয়াত 5টো বহাই দিছো তাৰপিছত আহিছে 7টো লছু গ্ৰিডত ক'ত আছে ইয়াত আছে কাৰণে আমি আকৌ ইয়াত 7টো বহাই দিছো এতিয়া হৈ গ'ল 1 1 9 9 4 4 আকৌ আহিছে 1 এখানে আকৌ 1 দিলো তাৰপিছত 5 5 7 7 এতিয়া পাৰ্সোনালিটি নাম্বাৰত যেটো সংখ্যা ওলাইছিল সেই সংখ্যাটো আকৌ একে ওলাইছে গৈ যেটো আমি পাৰ্সোনালিটি নাম্বাৰ 1 + 9 কৰিছিল 10 ওলাইছিল 10ক আকৌ আমি আকৌ এটা সংখ্যালে আনোতে 1 + 0 1 হ'ল সেই কাৰণে আকৌ 1 এটা আমি ইয়াত বহাব লাগিব মানে এটো পাৰ্সোনালিটি নাম্বাৰ 1 আকৌ যেটো ডেষ্টিনি নাম্বাৰ পালো আমি এই গোটেইখিনি যোগ কৰি লাষ্টত 3 + 6 পালোগৈ 3 + 6 = 9 ডেষ্টিনি নাম্বাৰ এই 9টো আমি ইয়াত বহাই দিলো মানে 9995111 এয়া হৈছে মুকেশ আম্বানীৰ বাৰ্থ চাৰ্ট 951 তাকো 9995111 যেটো সফলতাৰ এটা মাপকাঠি বুলি লছু গ্ৰিডত কয় লছু গ্ৰিডত কোৱা হয় 9995111 বা 951 এটোক এটা সাকসেস মন্ত্ৰ বুলি কোৱা হয়
এই নাম্বাৰ এনেধৰণে নাম্বাৰটো মিলিলে তাক ছাকচেছ চিয়'ৰ বুলি কোৱা হয় আৰু মুকেশ আম্বানীৰ ক্ষেত্ৰত ইয়াতো আমি পোনপটীয়াকৈ 100% সফলতা দেখিবলৈ পাইছোঁ 9995111 ওলাইছে এতিয়া মুকেশ আম্বানীৰ ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ ধীৰুভাই আম্বানীৰ ঘৰত জন্ম হৈছে তেওঁ একো নকৰাকৈও তেওঁ থাকিব পাৰিলেহেঁতেন তেওঁ ধুনীয়াকৈ এক সুখ স্বাচ্ছন্দ্যৰ জীৱন কটাব পাৰিলেহেঁতেন কিন্তু 9 নম্বৰে মুকেশ আম্বানীৰ ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰিলে 9 নম্বৰ যি সকলোকে এক্টিভ কৰে সকলোৰে শৰীৰত শক্তিৰ সঞ্চাৰ কৰে সেই 9 নম্বৰ 999 আছে তাতে আকৌ মুকেশ আম্বানীৰ এই বাৰ্থ চাৰ্টখনত লছু গ্ৰিডৰ মতে 999 আছে আৰু 5 হৈছে বুধৰ নাম্বাৰ বুধ মানে ব্যৱসায় উন্নতি এই বুধে কৰে আৰু 1 নম্বৰ হৈছে সূৰ্য এইফালে হ'ল মাৰ্চ 1 হৈছে সূৰ্য মানে মংগল বুধ আৰু সূৰ্য একেলগে আছে এটো বুধ মংগল বুধ সূৰ্য একেলগে আছে আৰু সূৰ্যই হৈছে আমাক জ্ঞানৰ সঞ্চাৰ কৰে সূৰ্যই আমাৰ জ্ঞান দিয়ে বুধে আমাক বুদ্ধি জ্ঞান সকলো দিয়ে আৰু মংগলে আমাক শক্তি দিয়ে এই তিনিটা কম্বিনেশ্যনক অতি ভাল কম্বিনেশ্যন বুলি কোৱা হয় আৰু এতিয়া 2025 বৰ্ষত এই কম্বিনেশ্যনৰ যিসকলৰ বাৰ্থ চাৰ্ট আছে তেওঁলোকৰ বহুত ভাল হ'ব বুলি কৈছে 2025 বৰ্ষত হয়তো মুকেশ আম্বানী আৰু জয় অৱস্থা হ'ব মই মাত্ৰ এটা এক্সাম্পল হিচাপে মুকেশ আম্বানীৰ এইখিনি তথ্য আপোনালোকৰ বাবে দিলোঁ আপোনালোকে এই ফৰ্মেটত আপোনালোকৰ নিজৰ বাৰ্থ চাৰ্টখনো বনাব পাৰে য'ত 951ক এটা বৰ ভাল চাইন বুলি কোৱা হয় যদি এনেধৰণে মিলে আপোনালোকৰ অথবা 456 এই কম্বিনেশ্যনটোকো বহুত ভাল বুলি কোৱা হয় অথবা 258 এই কম্বিনেশ্যনটোকো বহুত ভাল বুলি কোৱা হয় এই নিৰ্দিষ্ট কম্বিনেশ্যন আকৌ 816 কম্বিনেশ্যনটোকো বহুত ভাল বুলি কোৱা হয় আপোনালোকে সেই কিতাপখিনি পঢ়িলেও গোটেইখিনি ডিটেইলছত গম পাব এই লছু গ্ৰিড কি হয় আৰু এই 2025 বৰ্ষত লছু গ্ৰিডৰ এই সংখ্যা তত্ত্বৰ যদি অধ্যয়ন আপোনালোকে অলপ কৰে আৰু সেই সংখ্যা তত্ত্বৰ অধ্যয়ন কৰি আপোনালোকে যদি নিজৰ বাৰ্থ চাৰ্টখন যদি নিজেই বনাই লয় অলপ খালি পঢ়ি ল'ব লাগিব আপোনালোকে এই কিতাপখন তেতিয়া আপোনালোকে বহুখিনি কথাই গম পাব আৰু কেনেধৰণে জীৱনত চলিব লাগে কেনেধৰণৰ সংখ্যা আমাৰ জীৱনত প্ৰয়োগ কৰিব লাগে সেই গোটেইখিনি ডিটেইলছত পাব এয়া মাত্ৰ মোৰ ইণ্টাৰেষ্টৰ বিষয় সেয়েহে মই ইণ্টাৰেষ্টৰ বিষয়ৰ বাবেহে আপোনালোকৰ বাবে আগবঢ়ালোঁ আপোনালোকেও এবাৰ প্ৰয়োগ কৰি চাব পাৰে ধন্যবাদ